ढकवा खाना में नवजात खरीदने वाले गुवाहाटी के दंपति को गिरफ्तार कर लिया गया है। डिब्रूगढ़ के एक अस्पताल में नवजात के जन्म के बाद ही मां ने बच्चे को बेच दिया था। पिता की जानकारी के बगैर मां ने नवजात को गुवाहाटी के दंपति को बेचा था। मामला सामने आने के बाद पुलिस दंपति की तलाश में थी। फटाशीला आमबाड़ी में दंपति को पकड़कर पुलिस ने नवजात बरामद किया। आज दंपति को ढकवा खाना ले जाया गया। মানে হেঁতি সিহঁত গ'ল শনিবাৰ দিনাখনি চেকআপত যাওঁ বুলি কৈছিলে। মানে কি আশাজনীয়ে মোক কোৱা মতে তাৰপিছত হেঁতি গ'ল। মোক আশাজনীয়ে ক'লে ফাৰ্ষ্টত ডিব্ৰুগড়লৈ গ'লোঁ বুলি, ডিব্ৰুগড়ত এনেকুৱা হ'ল বুলি, ডেলিভাৰী হ'ল বুলি ক'লে। তাৰপিছত ক'লে কি বুলি যে বাচ্চাটো মৰি থাকিলে বুলি। প্ৰথমতে অৱস্থাত মোক তেনেকৈ মিছা কথা ক'লে। আৰু মিছা কথা কোৱাৰ পিছত মানে কি ধৰি লওক মই গম পালোঁ যে মিছা কথা এইটো এনেকুৱা আহে। তাৰপিছত মই ঢকুৱাখানা আৰক্ষীক এজাহাৰ কৰি দিলোঁ। এজাহাৰ দিয়াৰ পিছত ঢকুৱাখানা আৰক্ষী যেনিবা 24 ঘণ্টাৰ ভিতৰত মানে ধৰি লওক তেওঁলোকক কৰায়ত্ব কৰিলে। আৰু বাচ্চা ক'ত আছিলে কি কথা সকলোবিলাক আৰক্ষীয়ে তদন্ত কৰি উলিয়ালে। 6 মাহৰ আগত গৈছিলে ঘৰলৈ। তাই যেতিয়া ঘৰত গৈছিলে তেতিয়া প্ৰেগনেঞ্চি হৈছিলে 3 মাহৰ। তাৰপাছত মই ফোন চোন কৰি থাকোঁ, তাৰপৰা তাইও মোলৈ ফোন চোন কৰি থাকে। আৰু তাৰপাছত মানে কি একেবাৰে আমাৰ কথা বতৰা বন্ধ হৈ গ'ল। এতিয়া মোক বেয়া ব্যৱহাৰ কৰে ঘৰত গ'লে, সিহঁতৰ ঘৰত গ'লে। আৰু মই তথাপিও মই সিহঁতক কওঁ যে মোক সন্তান লাগিব, কাৰণ মোক ল'ৰা হওক ছোৱালী হওক সেইটো মই কোৱা নাই। মই সিহঁতক মই কৈছোঁ যে মোক সন্তান লাগিব মুঠতে, কাৰণ যিয়ে হওক নহওক মোক লাগিব। মই কেনেকৈ তুলি ডাঙৰ দীঘল কৰোঁ, কেনেকৈ ৰাখিম মই সিহঁতক বাৰম্বাৰ সেই কথা কৈ আছিলোঁ। মই কোৱাৰ পাছতো সিহঁতি কিবা সন্তানটো বেছি দিছে বেলেগক। মই কোনো ধৰণৰ তেনেকুৱা সন্তান মোৰ পৰা বেচা কিনা হোৱা নাই। আৰু তেওঁলোকে মোৰ পৰা ভালকৈ মোৰ লগত পাতি মেলি মোৰ পৰা সন্তানটো এডপ্ট কৰি লৈছে। আৰু মোৰ স্বামীয়ে মোক অত্যাচাৰ কৰিছিলে। মোৰ লগত কোনো ধৰণৰ তেনেকুৱা সম্পৰ্ক ৰিলেশ্যন নাছিলে। মোক মেণ্টেলি টৰ্চাৰ কৰাৰ কাৰণে মই ঘৰলৈ পৃথকে গুচি গৈছিলোঁ। আৰু মই ভালকৈ মানুহঘৰৰ লগত পাতি মেলি সন্তানটো দিয়া হৈছে। আৰু মোৰ লগত তেখেতলোকে যেতিয়াৰ পৰা মই তেওঁলোকক লগ পাইছোঁ মানে তেতিয়াৰ পৰা মোৰ ট্ৰিটমেণ্ট কৰিছে। আৰু ট্ৰিটমেণ্টৰ খৰচা কৰি পেলাই এইটো কি বুলি কয় মোৰ সন্তানটো তেওঁলোকক মই নিজ ইচ্ছাৰে মই চমজাই দিছোঁ। আৰু কোনো ধৰণৰ মই বিক্ৰী কৰা নাই। তেখেতে মোৰ ওপৰত এনেই এটা বদনাম যাচি দিছে যে মোৰ সন্তানটো বিক্ৰী কৰিলোঁ বুলি। আৰু যদি তেখেতৰ সন্তানটো লাগিছিলে তেখেতে কিয় নাহিলে, বিচাৰিতো নগ'লে।